পার্বতী পতি হর 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 মহাদেৱ। ঢকুৱাখানা শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰত তিনিদিনীয়াকৈ মহাশিৱৰাত্ৰিৰ আয়োজন। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ঢকুৱাখানাৰ সমুহ জিলাৰ ঢকুৱাখানা নগৰৰ শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজাৰ মহোৎসৱ ব্যাপক আয়োজন চলিছে। মহাশিৱৰাত্ৰি মহাক্ষণত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলাত নিজৰ ৰূপ দৰ্শন কৰি আহি নাগা সাধুৰ বাবাই মহাশিৱৰাত্ৰি উপলক্ষত ভক্তপ্ৰাণ ৰাইজক আশীষ দিবলৈ ইতিমধ্যে শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰত তেওঁৰ আৰাধনা কৰা দেখা গৈছে। 25 ফেব্ৰুৱাৰীৰ পৰা 27 মাৰ্চলৈ উদযাপন হ'ব শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰৰ শিৱৰাত্ৰি মহোৎসৱ। পূজাৰ কাৰ্যসূচী অনুসৰি 25 ফেব্ৰুৱাৰী পুৱা 6 বজাত পৰিৱেশ নিৰীক্ষণ গছপুলি ৰোপণৰ পাছতে 10 বজাত পূজাৰ প্ৰস্তুতি আৰম্ভ হ'ব। ইয়াৰ পাছত সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰ পাছত নিশা 8 বজাত শ্ৰী শ্ৰী শিৱপুৰাণ পাঠ অনুষ্ঠান কাৰ্যসূচী শুভাৰম্ভ হ'ব। দ্বিতীয় দিন অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনটোত পুৱা পৰিৱেশ নিৰীক্ষণ 4 বজাত উষা কীৰ্তন 5 বজাত শৰাই প্ৰতিষ্ঠা বিগ্ৰহ স্নান নৈবেদ্য অৰ্পণৰ পাছতে পুৱা 6 বজাত ধৰ্মধ্বজা উত্তোলন। ইয়াৰ পাছতে 7 বজাত মন্দিৰৰ মৃত ভক্তগণৰ সোঁৱৰণত স্মৃতি তৰ্পণ 8 বজাত শিৱগীতা পাঠৰ পাছতে দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হ'ব অখণ্ড নাম কীৰ্তন সন্ধিয়া বন্তি প্ৰজ্বলন আৰতি 4 প্ৰহৰৰ পূজা আৰম্ভ। ঠিক একেদৰে তৃতীয় দিনা অৰ্থাৎ শেষৰ দিনাও পুৱা পৰিৱেশ নিৰীক্ষণ বন্তি প্ৰজ্বলন ভাগৱত পাঠ আদিৰ পাছতে দুপৰীয়ালৈ আমন্ত্ৰিত ভক্তগণৰ দ্বাৰা দিহানা পৰিৱেশন। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলনৰ পাছতেই 7 বজাৰ লগে লগে আৰম্ভ হ'ব স্থানীয় কল্পতৰু সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা শ্ৰী শ্ৰী কোমৰ হৰণ হৰিহৰৰ যুদ্ধ নামৰ ভাওনাখনিৰ পৰিৱেশ। পূজা মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাজ্যৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰৰ পৰিচালনা সমিতিয়ে। ওম নমো নাৰায়ণ। জগদুদ্ভৱ পালন নাথ কৰম কৰুণেশ গুণত্ৰয় ৰূপধৰম প্ৰিয় মানৱ সাধু জনৈক গতিম প্ৰণমামি শিৱম শিৱ কল্পতৰু। শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰৰ শিৱৰাত্ৰিৰ তিনিদিনীয়া কাৰ্যসূচীৰে 41তম হিচাপে এই বছৰত আমি উপনীত হৈ ঢকুৱাখানাৰ আধ্যাত্মিক এটা দৰ্শনত আমিও মগ্ন হৈ বিভিন্ন 41 বছৰ দৰ্শনত যিকণ পাইছোঁ তাকে আপোনালোকৰ ওচৰত সেৱা জনাই আমিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগবাঢ়িবলৈ বিচাৰিছোঁ। প্ৰথম দিনাখনি কালিলৈ মঙলবাৰ 25 ফেব্ৰুৱাৰী আমাৰ প্ৰস্তুতি পৰ্বৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা 4:30 বজাৰ পৰা আৰম্ভ হ'ব বুধবাৰে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি আৰু 27 তাৰিখে আমি পৰম্পৰাগতভাৱে ভাওনা এখনি পাতোঁ। কোনোবা বছৰত দাতা থাকে কোনোবা বছৰত দাতা নাথাকে, তথাপিও আমি যথেষ্ট আমাক ভকত বৈষ্ণৱে ইয়াত সহায় সহযোগিতা কৰে। সেয়েহে 27 তাৰিখে মহাভাওনা শিৱৰাত্ৰিৰ লগত মহাশিৱৰাত্ৰিৰ লগত মহাভাওনা আমি প্ৰস্তুতি আৰম্ভ কৰি ভগৱন্তৰ কৃপাত মুক্তিনাথৰ দয়াত ভকত বৈষ্ণৱৰ আশীৰ্বাদ আৰু আমাৰ নিজৰ জন্মস্থানীয় শ্ৰী শ্ৰী বিশ্বগুৰি আজি 20-21 বছৰ বিভিন্ন ঠাইত থাকি তেখেতে কুম্ভমেলাত নগা চাদৰ আগতেই হৈছিল। এতিয়া তেখেতে কুম্ভমেলাত নিজৰ ৰূপ দৰ্শন কৰে আৰু এই ধৰ্ম অনুষ্ঠানটোতো তেখেতে কিবা এটা ঢকুৱাখানা ৰাইজক দিবলৈ আগবাঢ়ি আমিও সকলো প্ৰকাৰে তেখেতক সহায় সহযোগিতা কৰিছোঁ আৰু তেখেতেও আমাক সহায় সহযোগিতা কৰিছে যাতে ঢকুৱাখানাত শ্ৰী শ্ৰী মুক্তিনাথত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি ধুমধামে আনন্দৰে হয়। তাৰে লক্ষ্য ৰাখি ভকত বৈষ্ণৱক সেৱা জনাবৰ কাৰণে যিমান পাৰে আমাক শক্তি দিয়ক, এই কামনাৰে আমি আপোনালোকক শ্ৰীচৰণত সেৱা জনাই তিনিদিনীয়া কাৰ্যসূচী আপোনালোক আহি আমাক দিহা পৰামৰ্শ বিভিন্ন প্ৰকাৰে আগবঢ়াব তাৰে আশীৰ্বাদ বিচাৰিছোঁ। লগতে আমি নামঘৰৰ ভাগ ছট দিবৰ কাৰণে শিৱৰাত্ৰিৰ পিছতে প্ৰস্তুতিও আৰম্ভ কৰি আছোঁ। সেয়েহে আপোনালোকে ইয়াৰ দিয়া দান দক্ষিণাই আমি সকলো কাম আগবঢ়াই নি আহিছোঁ আৰু আপোনালোকে আমাক এই উৎসাহ দিয়ক যাতে এই 41তম শিৱৰাত্ৰি মহোৎসৱ ভাবি সুন্দৰভাৱে হয়
তাৰে কামনা কৰি মোৰ ফালৰ পৰা সভাপতি হিচাপে সেৱা আগবঢ়ালোঁ ধন্যবাদ ओम नमो नारायण ओम नमो बोलो शिव शंकर भगवान की जय बोलो सत्य सनातन धर्म की जय धर्म की जय ओम नमो नारायण गत बर्षবোৰৰ দৰে বহুতি বৰ্ষটো আমি দেৱাদিদেৱ মহাদেৱৰ প্ৰধান তথা মুখ্য উৎসৱ 41 সংখ্যক শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱ ভাগি শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ হওক অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লগা এই তিনিদিনীয়া কাৰ্যসূচীত আমি সমস্ত ঢকুৱাখানাবাসীৰ মুক্তিকামী শিৱপ্ৰাণ ৰাইজৰ উপস্থিতিৰ সহায় সহযোগিতা কামনা কৰিছোঁ উল্লেখযোগ্য যে শনিবাৰে ৰাতিলৈ স্থানীয় কল্পতৰু নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা ভাওনাৰ নাটক প্ৰদৰ্শন হ'ব নাটকৰ নাম কুমৰ হৰণ হৰিহৰৰ যুদ্ধ সেয়েহে আমি সকলো হিতাকাংক্ষী শুভাকাংক্ষী মুক্তিকামী ৰাইজক তথা কলামোদী সকলো ব্যক্তিকে আমি ভাওনাখন উপভোগ কৰিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ ओम नमो नारायण ओम नमो बोलो शिव शंकर भगवान की जय बोलो सत्य सनातन धर्म की जय धर्म की जय धर्म की नाश हो धर्म का नाश हो प्राणियों में सद्भावना हो प्राणियों में सद्भावना हो विश्व में कल्याण हो विश्व में कल्याण हो अपना मन में शांति हो शांति हो शांति हो ओम नमो सत्कमय तमतो मा ज्योतिर्गमय मृत्यु मा अमृतंगमय ओम शांति 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 ओम नमः पार्वती पति हर 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 महा